জড়িতলৰ ৰৈ আছিলো তোকেহে পামে বুলি গীতাঞ্জলি বহু কথাই আছে তোকে শুন কবলৈ। সকলোকে নমস্কাৰ জনাইছো। মই যোৰহাট বগাম খৰপান্তৰ লগতে আছে ককাইদেউ সদী ৰাজীৱ খাটনিয়াৰ ডাঙৰীদেৱ। হয়, আচলতে মই আজি এটা বিশেষ কথা আলোচনা কৰিবলৈ বুলিহে ওলাইছো। মই বিশেষকৈ গম পাওঁ যদিও মানে ৰাজীৱ দাৰ বহুত অভিজ্ঞতা আছে, সেইকাৰণে বোলো মোৰ লগতে মই ৰাইজক যদি কয় ভাল লাগিব। ৰাজীৱ দা আচলতে আমাৰ এতিয়া বিহুটো পালেহি, খুব হেঁপাহৰ, খুব মানে মৰমৰ আপোন বিহুটো পালেহি। গতিকে বিহু আচলতে কেইদিন হয়, কি কথা, কি বতৰা, কেনেকে পালন কৰিব লাগে অকণমান কওক। হয় ৰূপান্তৰ, এই শুভ সন্ধ্যা সকলোকে নমস্কাৰ জনাইছোঁ। যোৰহাট জিলা বগামুখৰ মই ৰাজীৱ খাটনিয়াৰ। হয়, মাত্ৰ এটা ৰাতি বাকী আছে, আমাৰ ৰঙালী বিহু আহি আছে। মাত্ৰ এটা ৰাতি, আজিতো গ'লেই আৰু অহা কাইলৈ দিনটো আছে। গতিকে আমি কি বিলাম অসম তথা ভাৰতবাসীক আমি যিকেইটা মই জানো কি নিয়মৰ মাজেৰে আমাৰ এই ৰঙালী বিহুটো পালন কৰিব লাগে। হয় হয়, আমাৰ কাইলৈ হ'ল উৰুকা। হয়, মঙলবাৰৰ দিনা গৰু বিহু হ'ল। গৰু বিহু ঠিক গা ধোৱাৰ নিয়মৰ পৰা আৰম্ভ হয়। 7 বজাৰ পৰা 8 বজাৰ ভিতৰত আমি সকলোৱে গা ধুৱাব লাগে, এটা সময় বান্ধি দিছে। হয়, আৰু এই গা ধোৱাৰ সময়ত দীঘলতি মাখিলতি আদি কোবাই চাট বনাব লাগে। কেৰেলা, বেঙেনা, তিয়ঁহ, থেকেৰা, জাতিলাও আদি এইবিলাকে চাট বনাই গৰুক গা ধুৱাই এই চাটৰ বস্তুখিনিয়ে গাত কোবাব লাগে। দীঘলতি মাখিলতিয়ে কোবাব লাগে, গৰুক খুলি দিব লাগে। আৰু এডাল এৰাল খেদি দিয়াৰ অৱস্থাত এটা গৰুৰ ঠেঙৰ তলত পঠিয়াব লাগে এডাল এৰাল। আচলতে এতিয়া ঠিক আছে, মোৰ ঘৰতে গৰু নাই দেই। আমি আচলতে কি কৰিব লাগিব তেতিয়া? তোমালোকে সেই চাটৰ এটা ভাজি বনাই অকণমান তাৰ পৰা কাৰোবাৰ পৰা হ'লেও বুটলি আনি অকণমান খোৱাৰ নিয়মটো কৰিব লাগিব। আমি যিখিনি চাট ব্যৱহাৰ কৰিম গৰুত, যাৰ আছে বা কাৰোবাৰ নাই সেইটোলৈ কথা নাই। গৰু বিহুৱে কোনোবাই হয়তো নাজানিব পাৰে। সেই চাটৰ কাৰণে কি কৰিব লাগে, কাৰোবাৰ ঘৰত গৰু আছে, কোনোবাই চাট গৰু গাত মাৰিছে, তাৰ পৰা দুচকল হ'লেও আনি মানে তোমাৰ আছে নাই সেইটো দৰকাৰ নাই, আনি ঘৰত অকণমান ঔষধ হয় সেইটো ঔষধ হিচাপে অকণমান ভাজি খাব লাগে। সেইটো হ'ল প্ৰথম কথা। গা ধোৱাৰ পিছত সেই সময় অনুসৰি গা ধোৱালে গৰুৰ। দ্বিতীয়তে আহিলে বাঁহ গছৰ গুৰিত এচপৰা মাটি দিব লাগে, সেইটো এটা নিয়ম আহিলে। পিছবেলালৈ গৰু অহাৰ আগে আগে আমি 3টা জাক পাতিব লাগে। আৰু গৰুৰ জাক পতাৰ পিছত গৰু অহাৰ লগে লগে অকণমান মাছৰ পানীৰে গৰুৰ ভৰি খুৰা ধুব লাগে, কাৰণ মানে বহুতো ৰোগৰ পৰা মুক্ত হয় গৰু। সেইখিনি নিয়ম মানে আগৰ পৰা আমি দেখি আহিছোঁ, দেউতাসকলেও এই যিখিনি দেখাই আহিছিলে আমি সেইখিনিকে ৰাখি থৈছোঁ। আৰু পিছদিনাখনৰ দিনা হ'ল মানুহৰ বিহু। মানুহৰ বিহুটো হ'ল কি, গছেও যেনেকৈ পাত সলাইছে তেনেকৈ আমাৰ মানুহবিলাকৰ নতুন এপদ হ'লেও বস্ত্ৰ, কিবা গেঞ্জিকে বা চাৰ্টকে বা পেণ্টকে কিবা এটাতো হ'লেও মানুহৰ সলনি কৰে। মানে প্ৰকৃতিৰ নিয়ম অনুসৰি আমি কি কৰিব লাগে, প্ৰত্যেক মানৱেই এটা নতুন বস্তু ল'ব লাগে। সেইটো এটা ৰীতি নীতি পৰম্পৰা আছে, আমি যে ল'ব লাগে বুলি কথা নাই। সেই দিনটো তেনেকৈ কি কৰিব লাগে, সেই কাপোৰ কানি লোৱাৰ পিছত কোনোবাই গামোচা এখন ল'লে, কোনোবাই চাৰ্ট এটা পিন্ধিলে, কোনোবাই গেঞ্জি এটা ল'লে, সেইটো নিয়ম থাকিলে। থকাৰ পিছত কি কৰিব লাগে, তাৰ পিছদিনা আহিলে গোসাঁই বিহু। গোসাঁই বিহুৰ দিনা গোসাঁইসকলক যাৰ যাৰ ঘৰত ৰাখেই প্ৰায়, কাৰোবাৰ লক্ষী থাপনা অকণমান হ'লেও আছে, কাৰোবাৰ গোসাঁই আছে, তেওঁলোকক অকণমান নতুন বস্ত্ৰ তেওঁলোককো দিব লাগে। সেইটো এটা পৰম্পৰা। আৰু এই পৰম্পৰাখিনি তাৰ পিছদিনা চেৰা বিহু, মানে বিহুৰ শেষ। গৰু বিহু, মানুহৰ বিহু, গোসাঁই বিহু, চেৰা বিহু, এই 4টা দিন হ'ল আমাৰ এই ৰঙালী বিহুৰ মেইন বিহু। বাকী গোটেই মাহটোৱে থাকে বহাগ বিহু হিচাপে। এতিয়া কি ক'ম, আজি এই কথাখিনি ক'লোঁ, সকলোকে জনালোঁ, সকলোৱে নীতি নিয়ম মানি চলি এই কথাখিনি মানি চলিব। কাৰণ ৰঙালী বিহু আহিছে যদিও আমাৰ হিয়াৰ মধু প্ৰয়াত শিল্পীজনা আজি নাইকিয়া। কাৰণ আজি ৰঙালী বিহু অহাৰ লগে লগে তেওঁৰ গানেৰে আমাৰ অসম তথা ভাৰতবৰ্ষ গোটেই গান ৰং ৰহস্যত বিয়পি থাকে। কিন্তু সেইটো এটা আমাৰ পৰা বহুত দুখ লাগিছে, কাৰণ আজি বিহু মঞ্চও নাই, বিহুৰ গানো নাই,
তাৰ মাজতে আজি হঠাৎ আশা ভোসলে এগৰাকী আমাৰ কণ্ঠশিল্পী আছিলে ভূপেন হাজৰিকাদেৱৰ লগত তেখেতো প্ৰয়াত হৈছে সেই খবৰটো পালোঁ তেওঁৰ আত্মা সদ্গতি কামনা কৰিছোঁ আৰু ইয়াকে কৈ আগন্তুক বছৰটো সকলোৰে মানৱ জীৱনৰ ৰং ৰহস্যৰ ভৰপূৰ হৈ সুন্দৰভাৱে জীৱন কটাব বুলি আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আগন্তুক আমাৰ নৱবৰ্ষৰো শুভেচ্ছা জনাই এই শুভ সন্ধ্যা মই ধন্যবাদ জনাইছোঁ হয় আপুনি ধন্যবাদ জনাইছে মই সুখী হৈছোঁ বাৰু কথাটোত মানে ভিডিঅ'টো আমি দীঘল কৰিব নোৱাৰোঁ এতিয়া মানে কি হ'ল আমি ভাবিছোঁ তলকা মাৰিম ভাবিছোঁ সংকীৰ্তন মাৰিম এই ক্ষেত্ৰত আপুনি কি কয় মাৰিলে ভাল ভাল কথা এইটো ৰাইজে খুব ভালেই পাব আমাৰ এটা জাতীয় সংস্কৃতি ৰাখিব লাগিব মই প্ৰত্যেকবাৰে মানে কি হ'ল আপোনাৰ সংকীৰ্তন ভাগ মই গাই আহিছোঁ দিনৰ ভাগত খালি খুব মোৰ ভাল লগা এটি গীতো আছে আপোনাৰ মই পাহৰি গৈছোঁ বাৰু আমাৰ যথেষ্ট কেইজন বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ লগতে মই য'ত ত'ত অনুষ্ঠান পাতোঁ আৰু ৰাতিৰ ভাগত মানে মই তলকা মাৰোঁ দিনৰ ভাগত যেনেকৈ শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি আচলতে মই পাহৰিছোঁ বাৰু তেনেকৈ মই দিনত সংকীৰ্তন কৰোঁ আৰু যেতিয়া ৰাতি হয় তলকাত ফূৰ্তি কৰোঁ গাঁৱৰ ডেকা বুঢ়া সকলোৱে আমি ফূৰ্তি কৰি মানে কি হ'ল আমি মানে হয় বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি বিহু আমাৰ তিনিটি ৰঙালী ঐ ভোগালী কঙালী ঐ নাচনী কঙালী ঐ নাচনী আচলতে ৰঙালীতে কৰোঁ ধেমালি আচলতে আপুনি বাৰু অকণমান পাহৰিছে মই নজনাও নহয় হয় ৰাইজেও দুখন ধাই নধৰিব ৰঙালী বুলি অকণমান কৃষ্ণমণি নাথদেৱৰ আৰু এটা গীত খুব মনলৈ আহি গুচি গ'ল গীতাঞ্জলি তই বৰ দুষ্ট ছোৱালী জৰিতলত ৰৈ আছিলো তোকে পামে বুলি গীতাঞ্জলি বহু কথাই আছে তোকে শুন কবলৈ আজিও অকণমান আচলতে পাহৰিছোঁ ভালকৈ আচলতে নিশ্চয় আমি যেতিয়া ভিডিঅ' এৰিম আপোনালোকৰ মাজত প্ৰচাৰ কৰি যাম এইখনকে যে বিলাব পাৰিছে আজি অসমবাসী সকলো ৰাইজৰ মাজত সেইটোৱে এটা ধন্যবাদ বহুত ধন্যবাদ আচলতে আপোনালোকৰ মাজত অকণমান ধেমালিও কৰিলোঁ কথাবিলাক জানিলোঁ নজনা এটা কথা কিন্তু কম নিশ্চয় আমি ভিডিঅ' প্ৰচাৰ কৰি যাম শেষত আপোনালোকৰ চৰণ কমলত সেৱা জনাই ৰাজীৱ খাটনীয়া ডাঙৰীয়াদেৱে আৰু মই ৰিফাণ্ডৰ আছোঁ আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ